Hello everyone, welcome back to my channel. আজি আকৌ আমি লৈ আহিছো ADRE 3.0 practice session. আজি questions 40টা হ'ব. যোৱা যিমান দিন আমি ভিডিও বনাইছো সেই ভিডিও we have only gone through 20 questions. But right now I think it is better to just fast track our preparation rather than just staying backside. All right. So যিমান সোনকালে আমি হেক কৰিব পাৰিম সিমানে আমাৰ কাৰণে ভাল হ'ব because exam will gonna come sooner or later. আমি মানে wait কৰিব নোৱাৰো যে কেতিয়া exam notification আহিব বা হ'ব সেই কাৰণে हमें आज से और अभी से ही शुरू करना होगा. So সেই কাৰণে মই লৈ আহিছো আকৌ 40টা question, but এই question বিলাক অকমান tough হ'ব মানে compared to other question that we have already made in previous video. এইটো হল আমাৰ 5th number part. Alright, আমি already 4টা part কৰিছো হেক কৰিছো. আপোনালোকে মোৰ চেনেলটোত গৈ চাব পাৰে. মোৰ চেনেলটোৰ নাম ইয়াত লিখাই আছে. আপোনালোক যাওক গৈ পালানি এই সাবস্ক্ৰাইব কৰি লওক মোৰ চেনেলটো, তেতিয়া হলে ভাল হয়. আপোনালোকে সাবস্ক্ৰাইব কৰিলে কি হ'ব যে আমি মোটিভেটেড হ'ম আৰু আপোনাৰ যদি এই ভিডিওটো ভাল লাগে প্লিজ ডু share with your friends and like and give comment. Alright, so এইটো হল মোৰ চেনেলৰ নাম ইয়াত লিখাই আছে আৰু এইটো হল মোৰ চেনেলৰ লোগো. আপোনালোকে যাওক গৈ পালানি সাবস্ক্ৰাইব কৰি লওক তেতিয়া হলে without further wasting any more time let's start our video. Alright, so आज का पहला क्वेश्चन क्या है? আজিৰ প্ৰথম কোৱেশ্চনটো কি? Who was the founder of the Ahom kingdom in Assam? Ahom kingdomৰ ফাউন্ডাৰ কোন আছিল? আমি সবাই জানো ৰুদ্ৰ সিংহ, সুখাপা, গদাধৰ সিংহ या প্ৰতাপ সিংহ. তেতিয়াহলে আমি জানো আনসাৰটো কি হ'ব? অবভিয়াসলি বি সুখাপা. সুখাপা কি কৰিছিলে? আহোম কিংডমটো ফাউন্ড কৰিছিলে. এই বিলাকৰ যিমান আনসাৰ আছে লাষ্টত পেজত মই দি ৰাখিছো মানে এই পিডিএফ খনৰ. আপোনালোকে যদি পিডিএফ খন চাই তেতিয়াহলে কমেন্ট কৰক, মই আপোনালোকক পিডিএফ টো সেন্ড কৰি দিম. অলৰাইট, বা ডাউনলোড লিংকটো দি দিম. আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰি গোটেইখিনি কোৱেশ্চন নিজে সলভ কৰিব পাৰিব আৰু ৰিভাইজ কৰিব পাৰিব. অলৰাইট, so इसलिए you can just go and just do comment. Alright, so the first answer is Sukhapa. তেতিয়াহলে কোনজন আছিলে আহোম কিংডমৰ founder? Sukhapa. Alright, next question কি? Majuli Island is located on which river? মাজুলী আইল্যান্ডটো কোন ৰিভাৰৰ ওপৰত আছে? আমি সবাই জানো ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত আছে. Which Assamese festival marks the onset of the Assamese New Year? মানে Assamese New Year মানে কোনটো কোৱা হয়? ঠিক আছে, কোনটো কোৱা হয় ফেষ্টিভেলক কোৱা হয় Assamese New Year? তেতিয়াহলে এইটো আনসাৰ কি হ'ব? Obviously the Bihu is considered as the Assamese New Year. Alright, the capital of the Ahom kingdom was first established at Ahom kingdomৰ প্ৰথম ক্যাপিটেলটো কোন জগাত established হৈছিলে? ঠিক আছে, তেতিয়াহলে আনসাৰটো কি হ'ব? ডি চাৰাইডিঅত হৈছিলে. ঠিক আছে, মনত ৰাখিব. Who was the first Assamese to join the Indian National Congress? এই কোৱেশ্চনটো অকমান টাফ হয়, তেতিয়াহলে মই আপোনালোকক কৈ দিছো যে who was the first, কোনজন Assamese মানুহ মানে কোনজন Assamese freedom fighters আছিলে যি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত জয়েন কৰিছিলে ফাৰ্ষ্ট টাইম? অলৰাইট, গোপীনাথ বৰদলৈ, তৰুণ ৰাম ফুকন, या फिर मनीराम देवन या अंबिका गिरी राय चौधरी. অলৰাইট, তেতিয়াহলে আনসাৰ কি হ'ব? আনসাৰ হ'ব তৰুণ ৰাম ফুকন. ঠিক আছে, আনসাৰটো হ'ব তৰুণ ৰাম ফুকন, যিজন তেওঁ কি কৰিছিলে যে ফাৰ্ষ্ট এছামিজ আছিলে যিজনে इंडियन नेशनल कांग्रेस ज्वाइन करिছিলে. অলৰাইট, इस चीज को आप लोग याद रखिएगा. ठीक है, ঠিক আছে, তৰুণ ৰাম ফুকন. The Battle of Saraighat was fought between. Battle of Saraighat কোন দুইজনৰ মাজত হৈছিলে মানে কোন দুই কিংডমৰ মাজত হৈছিলে? আমি জানো সবেই যে মোগল এণ্ড আহোমৰ মাজত হৈছিলে. ঠিক আছে, নেক্সট কোৱেশ্চন কি আছিলে? Which district of Assam is known as the tea city of India? এটা tea city of India কোনটো হয়? tea city of India কোনটো হয়? Which district of Assam, district সুধিছে যে of Assam as known as the tea city of India. tea city of India কোনটো ডিস্ট্রিক্ট হয়? সোনকালে কওক. Obviously the answer is Dibrugarh. Dibrugarh কোৱা হয় যে কি tea city of Assam. Alright, so the Kamakhya temple is located in which city? Kamakhya temple কোন city located আছে? আমি সবাই জানো the Kamakhya temple is located in Guwahati. Alright, so the Assam Accord was signed in which year? Assam Accord to কোন year of sign কৰা হৈছিলে? Assam Accord to sign কৰা হৈছিলে 1985. Sorry, ঠিক আছে, 1985 at the time of Rajiv Gandhi Assam Accord to sign কৰা হৈছিলে. The Kaziranga National Park is famous for which animal? আমি সবেই জানো one horn rhinoceros কাৰণে
কাজিৰঙা ন্যাশনাল পাৰ্কটো ফেমাছ হয় নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ এন ফেমাছ কালচাৰেল ডান্স অফ আছাম বিহু ইজ দ্য কালচাৰেল ডান্স অফ আছাম আমি সবেই জানো ফেমাছ ডান্স হয় হুইচ অফ দ্য ফলোইং ইজ এ ফেমাছ কালচাৰেল ডান্স অফ আছাম I think this question has been repeated twice I'm sorry for that इसके लिए मैं आप लोगों के पास खेद चाहता हूँ माफी चाहता हूँ I think this question has been repeated 2 times alright guys so sorry for that I think guys এটা mistake হৈ গৈছে দেই ইয়াত যিমান ভিডিও I think question number 13 পৰা 14 15 যিমান question আছে সব repeated হৈ গৈছে I think printing mistake হৈ গৈছে for that I'm very sorry alright guys so मैं इसके लिए माफी चाहता हूँ आप लोगों के पास I think আমি সবাই জানো which of the following is the famous cultural dance of Assam is obviously the Bihu alright hey karone I think I need to end this session here only because as you know there is a silly mistake done by me I think the question has been repeated twice more than twice I think so yeah from question number 13 the question has already been repeated many times so for that I'm sorry for that তো আজিলৈকে ইমানেই থাকক আমি চাও যে হেৰি কালি মই আকৌ এটা ভিডিও লৈ আহিম হ'ব আজিলৈকে ইমানেই হওক তো তেতিয়াহ'লে হোপ যিমানখিনি আমি কৰিছো I hope you guys really like it so please do share with your friends and like and do comment alright guys তো আজিকালি ইমানেই sorry for my mistake tomorrow I will going to just recover this and I'm gonna make a new video for you guys alright তেতিয়াহ'লে আজিলৈকে ইমানেই থাকক bye bye have a nice day alright guys